অসমৰ কৃষিখণ্ডলৈ যিসকল কৃষকে অৰিহণা আগবঢ়াইছে তাৰ ভিতৰত এগৰাকী অসম আৰক্ষীৰ জোৱানো সংযুক্ত হৈছে। আৰু এই খবৰ আমি দিব খুজিছোঁ বোকাখাতৰ পৰা। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাতৰ ধনচিৰিমুখৰ চিচুবাৰীত, আৰু চিচুবাৰীত এক সেউজ বিপ্লৱ গঢ়ি তুলিছে এগৰাকী অসম আৰক্ষীৰ জোৱানে। অসম আৰক্ষীৰ যিসকল লোক নিয়োজিত হৈ আছে তেখেতসকলৰ ভিতৰত এগৰাকী ব্যতিক্ৰম আৰু তথা আদৰ্শৱান কৃষকলৈ ৰূপান্তৰিত হোৱা এই জোৱানজনৰ নাম গোবিন্দ দলে। গোবিন্দ দলে ঘৰ বোকাখাতৰ বালিজানত, আৰু তেখেতৰ পিতৃপুৰুষৰ যিখিনি ভূমি আছিল বা তেখেতৰ উপৰিপুৰুষৰ যিসমূহ খেতি খোলা কৰা যিসমূহ ঠাই আছিল সেয়া আছিল ধনচিৰিমুখ। ঐতিহাসিক গমিৰি ধনচিৰিমুখ যি ঘাট আছিল সেই ঘাটৰ সেই পৰিসৰ, বিশাল পৰিসৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ এক বিশাল পৰিসৰলৈ পৰ্যবেক্ষিত হোৱাৰ পাছত এই পৰি থকা চন পৰা মাটিত তেওঁ কৃষি বিপ্লৱ গঢ়ি তুলিছে। আৰু আমি বৰ্তমান তাৰ পৰাই দেখুৱাব খুজিছোঁ এগৰাকী আৰক্ষী জোৱানৰ অন্তৰত আত্মাত যি কৃষি পদ্ধতিৰ বাবে বা কৃষি কৰ্মৰ প্ৰতি তেওঁৰ যি ধাউতি আছিল, তেওঁ এই পদ্ধতিকে তেখেতৰ উপাৰ্জনৰ আন এক ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লৈছে। তেওঁৰ লগত প্ৰায় 200 মানুহে ইতিমধ্যে সংস্থাপন লাভ কৰিছে এই কৃষি কৰ্মৰ জৰিয়তে। মই প্ৰথমতে অমৰৰ জৰিয়তে মই এই ফ্ৰেঞ্চবিনৰ এখন বাগিচা দেখুৱাব খুজিছোঁ। ইয়াত ফ্ৰেঞ্চবিন, যথেষ্ট পৰিমাণৰ ফ্ৰেঞ্চবিন আছে। মোৰ বাওঁ কাষে আছে ৰঙালাও আছে, তিতা কেৰেলা আছে, বিলাহী আছে, ইয়াত অন্যান্য মটৰ আছে, ধনিয়া আছে। এই খাৰিফ শস্য যিসমূহ, এই খাৰিফ শস্যসমূহৰ বিভিন্ন পাচলি, শাক আদি বিভিন্ন পৰ্যায়ৰ খেতি তেখেতে কৰিছে। আৰু প্ৰায় 200জন লোকক এই কৃষি কৰ্মৰ লগত জড়িত কৰি সংস্থাপন কৰিছে। গতিকে এগৰাকী সাধাৰণ জোৱান হিচাপে, আৰক্ষীৰ এগৰাকী জোৱান হিচাপে তেওঁৰ যিখিনি দৰমহা বা তেওঁৰ যিখিনি মজুৰি, সেই মজুৰিৰে আচলতে তেওঁৰ পৰিয়ালটোক পোহপাল নিয়াব নোৱাৰে, কিন্তু তাৰ বাবে তেখেতে বিকল্প পদ্ধতি হিচাপে হাতত লৈ পেলাই তেওঁ কৃষি কৰ্মৰ জৰিয়তে কেইবাশ ভূমিত তেখেতে এই কৃষি কৰ্ম কৰিছে। সেই কৃষি কৰ্মৰ ফচল মই প্ৰথমতে দেখুৱাই লওঁ, তাৰ পাছত গোবিন্দ দলেক মই চিনাকি কৰি দিম। প্ৰথমতে দেখুৱাইছোঁ এয়া উন্নত প্ৰজাতিৰ এক ৰঙালাও। মোৰ হাতত মই যিফালে চাওঁ সেইফালে ৰঙালাও দেখিছোঁ, ডাঙৰ ডাঙৰ ৰঙালাও আমি দেখিবলৈ পাইছোঁ। এয়া হৈছে চহলাৰ পৰিৱৰ্তে আমি দেখিছোঁ ধনচিৰিমুখত এয়া ৰঙালাও আমি দেখিবলৈ পাইছোঁ। মই যদি চেষ্টা কৰোঁ মোৰ জৰিয়তে দেখুৱাবলৈ, এয়া পাবে ৰঙালাও লাগিছে আৰু শ বিঘা ভূমিত এই ৰঙালাও খেতি আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি চিনাকি কৰি দিব খুজিছোঁ অসম আৰক্ষীৰ একাদশ বেটেলিয়ানৰ এগৰাকী জোৱান গোবিন্দ দলে। মই প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। আৰু এই যে কৃষি কৰ্মৰ প্ৰতি আপোনাৰ যি ধাউতি, কেইবছৰৰ আগৰ পৰা, কেতিয়াৰ পৰা আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈছে আৰু কি খেতি কৰে আপুনি? মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক, নিউজ চেনেলক, সকলো নিউজ চেনেলকে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে যাতে মোৰ এই খেতিলৈ অহাৰ কাৰণে। আৰু মোৰ আজি 4-5 বছৰ ওপৰতে হৈছে মই খেতি হিচাপে মই জড়িত থকা। মই ঘৰলৈ অহাকেইদিন মই খেতিত মই গুৰুত্ব দিওঁ, আৰু বাকী আন কাম মোৰ একো নাই। মোৰ খালী অকল মানে খেতি জীৱিকা। মা দেউতাহঁতে আগত যেনেকৈ খেতি কৰি গৈছিলে সেই মাটি আছিলে ককা দেউতা পিতাহঁতৰ। গতিকে সেইটো কাৰণে সেইখিনি মাটি মই যাতে এনেই পৰি থাকিবলৈ নাই দিয়া, আৰু মই মানে খেতি কৰিছোঁ। আৰু মোৰ লগতে ৰাখিছোঁ মই 4-5জন মানুহ, 4-5জন মোক খেতি অকল চোৱা চিতাৰ কাৰণে মই ৰাখিছোঁ। তেখেতলোকক মই বেলেগৰ পৰা কি খেতি কৰিছে আপুনি? এইবাৰ মাহ দেখিছোঁ, আপোনাৰ মাটিমাহ আছে, আপোনাৰ এই যিখিনি খৰালি বতৰৰ খেতি আমি দেখিছোঁ। এতিয়া মোৰ মাটিমাহ, সৰিয়হ, ৰঙালাও, ফ্ৰেঞ্চবিন, তাৰপিছত আপোনাৰ গ্ৰীণ মটৰ, বেঙেনা, বিলাহী, তিতা কেৰেলা, মুঠতে যিখিনি আছে গোটেইখিনিয়ে মই খেতি কৰিছোঁ এইবাৰ। হয়, আপোনালোকৰ লগত আমি ইতিমধ্যে গম পাইছোঁ প্ৰায় 200মান মানুহ আপোনাৰ লগত জড়িত হৈ আছে। আপুনি কিয় ভাবিলে যে এই কৃষি কৰ্মৰ জৰিয়তে এনেধৰণৰ এই চন পৰা মাটিখিনিক ব্যৱহাৰ কৰি, যিহেতু এইখিনি বানাক্ৰান্ত অঞ্চল আৰু বানপানী অহাৰ সময়তে, বাৰিষা সময়খিনি এইখিনি পানীৰে ভৰপূৰ হৈ থাকে, তাৰ পাছতে যেতিয়া পানী শুকায় তাৰ পাছত এইখিনি ঠাইত আপুনি খেতি কৰি আহিছে? হয়, মোৰ এতিয়া মানে ডেইলি হাজিৰা মোৰ হিচাপে বহুত যায়, কিন্তু এতিয়া অকণমান মাটিমাহ
মোৰ 100 বিঘা ওপৰত আছে মাটিমাহ। গতিকে সেই মাটিমাহখিনি তোলোতে কাৰণে 10-5জনীকৈ মানুহ লগাই থাকিলে মোৰ নহ'ব। ডেইলি মই 100 লগাওঁ, 100 মানুহ লগাওঁ। কেতিয়াবা হয় কম থাকে, সিহঁতৰ কাম থাকে নাহে। 50জনী মানে ডেইলি। ৰঙালাও কিমান কৰিছে? ৰঙালাও মোৰ আছে এতিয়া 200 বিঘা ৰঙালাও আছে। যোৱা বছৰ 6 কোটি টকাৰ ৰঙালাও বাহিৰলৈ গৈছে, গতিকে এইবাৰ প্ৰায় 12 কোটি টকাৰ ৰঙালাও যাব বুলি ধাৰণা কৰা হৈছে। আপোনাৰ ৰঙালাও কিমান বিঘা খেতিত আছে? মোৰ 200 বিঘা ৰঙালাও খেতি আছে। 200 বিঘা ৰঙালাও খেতি হয়। ইয়াৰ পৰা উপাৰ্জন কিমান হ'ব আপোনাৰ ধাৰণাত? উপাৰ্জন মানে এইটো মাৰ্কেট যদি ভাল হয় আহিব আৰু কোটিৰ ভিতৰতে আহিব। কোটিৰ ভিতৰতে আহিব। মানে যদি 12 কোটি ধৰোঁ, তাৰ ভিতৰত আপুনি 1-1.5 কোটি টকাৰ আপুনি আপোনাৰ এই 200 বিঘা মাটিৰ পৰাই উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনাটো মই ভাবিছোঁ। আৰু তিতাকেৰেলা, বিলাহী আৰু অন্যান্য কি খেতি আছে? অন্যান্য আপোনাৰ ফ্ৰেঞ্চবিন আছে। ফ্ৰেঞ্চবিন মই এতিয়া বৰ্তমান 7,000, প্ৰথমত 8,000 টকা কুইণ্টেল দি আছিলোঁ, তাৰ ছেকেণ্ডত 7,000 হ'ল, এতিয়া আপোনাৰ হ'ল 4,000 টকা কুইণ্টেল লাষ্ট দি আছোঁ মই। আৰু এতিয়া তিতাকেৰেলা আপোনাৰ 5,000 কুইণ্টেলকৈ দিছোঁ। আৰু তিতাকেৰেলা, বিলাহী বৰ্তমান এই বিহু আগে আগে মই বিলাহী দিম এতিয়া। কিমান মান? আৰু বিলাহী আপোনাৰ 3 বিঘামান হ'ব বিলাহী। আপোনাৰ সামগ্ৰিকভাৱে এই গোটেই কৃষি কৰ্মৰ জৰিয়তে গোটেই ছিজনটোত, মানে এই খৰালি বতৰটোত আপোনাৰ আয় কিমান হ'ব পাৰে? এইটো মাটিমাহ, ৰঙালাও সকলোকে সামৰি যদি আমি ধৰোঁ, কিমান মান টকাৰ আপোনাৰ এটা আয় হোৱাৰ সম্ভাৱনা আছে? আয়টো মই বৰ্তমান হিচাপে মানে মই এতিয়া ডাঠি পেলাই ক'ব নোৱাৰিম। তথাপিও মানে প্ৰায় আপুনি যদি ৰঙালাওতে আপোনাৰ প্ৰায় 1 কোটিমান টকা যদি ওলায়, তেতিয়াহ'লে বাকীখিনি সকলোকে ধৰি আমি প্ৰায় 2 কোটি টকাৰ আপোনাৰ এটা ব্যৱসায়। 2 কোটিতকৈ কম হ'ব। কম হ'লেও মানে কি কম হ'লেও আৰু যিটো সেই সিমানটোৰ ভিতৰতে মই ধৰি থৈছোঁ। গতিকে সেইটোৰ ভিতৰত হ'লে আৰু ভাল হ'ব। কাৰণ আৰু আপুনি যিখিনি লোকক সংস্থাপন দিছে এই সময়ছোৱাত মানুহৰ কৰ্ম যিটো তেওঁলোকে কাম বিচাৰে বেলেগলৈ যোৱাতকৈ আপোনাৰ লগত থাকিয়ে এই কৃষি কৰ্মৰ লগত জড়িত থাকিয়ে তেখেতসকলে পৰিয়াল চলাই গৈছে। এইটো এটা সংস্থাপনৰ এটা বাট আপুনি দেখুৱাইছে। হয়, মই দেখাব পাৰিছোঁ। মই আচলতে নিজকে ধন্য বুলি মই নকওঁ। আচলতে মই নিজে যিটো কৰিছোঁ, ময়ো যাতে বেলেগ এখিনি পৰিয়ালক সংস্থাপন দিব পাৰিছোঁ, মই নিজকে ধন্য বুলি ভাবোঁ। অসম আৰক্ষীৰ দৰে ব্যস্ত এটা সংস্থাত আপুনি জড়িত আছে, তাৰ ভিতৰত সময় উলিয়াই এই কৃষি কৰ্মৰ লগত জড়িত হৈছে। হয়, মই আজৰি সময়কণ মই মানে কি এনেই বেলেগ কামত মই। আপোনাৰ পৰিয়ালৰ সকলো সদস্য ইয়াৰ লগত জড়িত? সকলো সদস্য জড়িত আছে। আৰু এই যিকেইজন মই আনিছোঁ বাহিৰত সেইকেইজনো জড়িত আছে। আৰু মানে চবকে ৰাখি মেলি মই মানে এনি টাইম থাকিব নোৱাৰোঁতো। গতিকে মানে মই যেতিয়া আহোঁ মই সময় দিওঁ, আৰু সময় অকণ দি পেলাই আকৌ মই যাব লাগে। মই ধন্যবাদ জনাইছোঁ আপোনাক। এয়া গোবিন্দ দলেৰ ভাষ্য। আৰু আমি দেখুৱাইছোঁ অমৰৰ জৰিয়তে এই সুবিশাল যি ক্ষেত্ৰ, এই কৃষি ক্ষেত্ৰত শ বিঘা ভূমিত ৰঙালাও, মাটিমাহ, সৰিয়হ, ফ্ৰেঞ্চবিন, বিলাহী, তিতাকেৰেলা, ধনিয়া আদি বিভিন্ন যি খৰালিৰ শস্য পাচলি এই সমূহৰ খেতি খোলা তেখেতে কৰা আমি দেখিছোঁ। তেখেতৰ এটা ম'হ খুঁটি আছে, তাত প্ৰায় শতাধিক ম'হ আছে, গাখীৰ উৎপাদন হয়। এইখিনি কথাও আমি আলোচনা কৰিছোঁ বা দেখিছোঁ। গতিকে সামগ্ৰিকভাৱে অসম চৰকাৰৰ কোনো অনুগ্ৰহ নোলোৱাকৈ তেওঁৰ নিজৰ ববীয়া প্ৰচেষ্টাৰে তেখেতৰ পৰিয়াল আৰু তেখেতৰ শুভাকাংক্ষী বন্ধুবৰ্গক লগত লৈ এই ধনশিৰিৰ মুখত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। গোবিন্দ দলেৰ নিচিনা যদি প্ৰত্যেকগৰাকী অসম চৰকাৰৰ কৰ্মচাৰীয়ে যদি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, নিতান্তই পৰি থকা চন পৰা মাটিৰ হয়তো পৰি নাথাকিব। আৰু ইয়ে অসমীয়া জাতিটোৰ যি স্বাভিমান, এই স্বাভিমান কৃষিকৰ্মৰ জৰিয়তে বৰ্তাই ৰাখিব পাৰিব। তেতিয়াহে আচলতে পথাৰো আমাৰ, বজাৰো আমাৰ এই শ্লোগান আচলতে সাৰ্থক হ'ব। আৰু আমি অসম চৰকাৰ কৃষি বিভাগক অনুৰোধ জনাম এনেধৰণৰ যি উদ্যমী কৃষক, এই কৃষকসকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।